নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ ইলি চিনেমা হলত ৰৰে বিনালে উপভোগ কৰিবলৈ তিনিখন বাছ লৈ আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী যোৰহাটৰ ইলি চিনেমা হলত ৰৰে বিনালে চাবলৈ তিনিখন বাছ লৈ আহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী চিনেমা হল ভাড়া কৰি চিনেমা দেখুৱাইছে বিধায়কগৰাকীয়ে জুবিনদাৰ চিনেমা চাব আহিছোঁ এখন চিনেমা তেওঁ সকলোকে কৈ গৈছিল এখন চিনেমা চাব লাগিব আৰু তেওঁৰ যেটো এটো এটা অৰ্ডাৰ এক প্ৰকাৰ আৰু দাদা হয় হে চাব আহিলোঁ কানিবতো লাগিবই তেখেতক এই মুহূৰ্তটো কানুন অলপ আহিছে জুবিনদাৰ যিসমূহ আদৰ্শ আছিলে ফুটবল খেলিছিলে ফুটবল আমি জুবিন FC আমি ফুটবল এটা দল আমি মৰিয়নিত গঠন কৰিলোঁ প্ৰাক্তন প্ৰবীণ খেলুৱৈসকলক লগত লৈ জুবিনদা নাহৰ গছ ভাল পাইছিল 1000 নাহৰ গছ আমি ৰোৱাৰ পৰিকল্পনা কৰিছোঁ জুবিনদা যি কৈছিল যেনে কৈছিল আমি সেই আখৰে পালন কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান আছিল অসমবাসীৰ ৰাইজলৈ আৰু সেই লৈ আমাৰ মৰিয়নি সমষ্টি য'তে যাওঁ বিয়া সকাম ক'ৰবাত খেল ক'ৰবাত অনুষ্ঠান সকলোৱে ৰাইজে কৈ আছিলে আমাকো দেখাব চিনেমাখন প্ৰায় 3-5 মানুহ আমাৰ মৰিয়নিৰ পৰা আহিছে আমি একেলগে চিনেমা চাম এতিয়া আৰু জুবিনদাৰ বৌক এটাই বাৰ্তা দিম যে বৌৰ লগত আমি আছোঁ অসমৰ ৰাইজ আছে জুবিনদাৰ যি বাদ্যযন্ত্ৰত থকা দলটি আছিল জুবিনদাৰ ঘৰত খবৰ ল'ব যাওঁতে বৌকো কৈছোঁ দলটিকো কৈছিলোঁ ৰাজাদাহঁত আছিল সকলোকে যে আপোনালোকৰ দলটো মৰিবলৈ নিদিব জুবিনদা গ'ল আপোনালোকে কিন্তু আপোনালোকৰ মাজত ভাগ নকৰিব একেলগত থাকিব শিল্পীসকল নিশ্চয় আপোনালোকক সং দিব আপোনালোকে কিন্তু বেণ্ডটো জীয়াই থাকিলে জুবিনদা জীয়াই থাকিব যে আমি বেছিকৈ আমি অনুভৱ কৰিম সেইকাৰণে সেই আহ্বান জনাইছিলোঁ জুবিনদালৈ বা জুবিনদাৰ বৌলৈ বাৰ্তা থাকিল যে বেণ্ডটো আপুনি জীয়াই ৰাখিব আমি বেণ্ডটোৰ লগত আছোঁ বৌ আপোনাৰ লগত আছোঁ আমাৰ প্ৰায় 125 জন মানুহ আহিছে 125টা ছিটৰ আমি এটা হল বুক কৰিছিলোঁ আৰু আমি 25 জন এতিয়া আহিছোঁ আৰু এজন দুজন বাঢ়িব পাৰে ড্ৰাইভাৰ হেণ্ডিমেন যিমান আহিছে তেওঁলোককো কৈছোঁ লাগিলে মাটিতে বহি দিম বোলে একেলগত বোলে হ'ব বোলে মাটিতে বহি দিম একেলগত আমি চাওঁ উল্লেখযোগ্য যে যোৰহাট ইলি চিনেমা হলত ৰৌৰে বিনালে উপভোগ কৰিবলৈ বাছ ভাড়া কৰি আহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী তিনিখন বাছ ভাড়া কৰি মৰিয়নিবাসী ৰাইজক জুবিন গাৰ্গৰ ৰৌৰে বিনালে ছবি চাবলৈ লৈ আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী আনহাতে চিনেমা চোৱাৰ পূৰ্বে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰিমা শইকীয়া গাৰ্গলৈ আহ্বান জনাই জুবিন গাৰ্গৰ মিউজিক বেণ্ডটোক জীয়াই ৰাখিবলৈ দলটোক মৰিবলৈ নিদিব বুলি মন্তব্য জুবিনদালে এতিয়া এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জুবিনদা নাই আমাৰ মাজত আমি সকলোৱে বহুতেই মিছ কৰিম তেখেতক এই চিনেমাখন চাই যে এটা আৱেগ মানে হ'ব বুলি ধাৰণা কৰিব পাৰিছোঁ আৰু চবকে দেখিছোঁ যি ধৰণে কান্দি ওলাই আহিছে আমিও চাগে তেনেকেই সেইটো অৱস্থাই হ'ব তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ মানে এটি কলি গীতৰ ৰৈ ৰৈ বিনালে কৰে বিধায়কগৰাকীয়ে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।